নমস্কাৰ, আজি হৈছে 4 ফেব্ৰুৱাৰী বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। টাৰ্গেট হৈছে 2 মাহ, অসমত নাথাকিব মিয়া পাচলি বেপাৰী আৰু ড্ৰাইভাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। এইবাৰ হিন্দুত্ববাদী নেতা প্ৰবীণ ভাই টগাৰিয়াৰ এই বিস্ফোৰক মন্তব্য। কৈছে যে মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব শাক পাচলি আৰু মিয়া ব্যৱসায়িক বৰ্জন কৰাৰ মন্তব্য কৰিছে প্ৰবীণ ভাই টগাৰিয়াই। আৰু মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব নিজৰ বাহন। মিয়াৰ গেৰেজতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অসমে অকলে যুঁজিব নালাগে, ভাৰত চৰকাৰ লগত আছে। NRC 10 লাখ বাংলাদেশী নাম চিনাক্ত কৰিছিল, তেওঁলোকক বহিষ্কাৰ কৰক, NRCত আবেদন নকৰা। আৰু অসম আৰক্ষী, CRPF, BSFকে ধৰি প্ৰতিটো বিভাগক আহ্বান, অসমত 24 ঘণ্টাৰ বাবে ইমাৰ্জেঞ্চি প্ৰয়োগ কৰি বাংলাদেশী বিচাৰক। আৰু গাঁৱে গাঁৱে সোমাব ৰাষ্ট্ৰীয় বজৰং দল। 2 মাহৰ ভিতৰত গাঁৱে গাঁৱে হিন্দু সজাগতাৰ সভা অনুষ্ঠিত কৰিব। প্ৰধানমন্ত্ৰী টগাৰিয়া, হিমন্ত বিশ্ব শৰ্মা এক হৈ বাংলাদেশী খেদিব। আৰু হিন্দু বাংলাদেশীক অসমত ৰাখিব নোৱাৰিলে গুজৰাট পঠাই দিয়ক। প্ৰবীণ ভাই টগাৰিয়াই তেওঁলোকক সংস্থাপন দিব। এসপ্তাহৰ ভিতৰত মিয়া বাংলাদেশীৰ বিৰুদ্ধে অভিযান চলাব প্ৰবীণ ভাই টগাৰিয়াই। মিয়াৰ পৰা কোনেও ক্ৰয় নকৰিব শাক পাচলি, মিয়া ব্যৱসায়িক বৰ্জন কৰক বুলি এতিয়া দাবী জনাইছে। মিয়াৰ গেৰেজত কোনেও মেৰামতি নকৰিব নিজৰ বাহন আৰু মিয়াৰ গেৰেজতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। শিৱসাগৰত কাম কৰিবলৈ যাব এসমীয়া, দম আছে যদি 8 ফেব্ৰুৱাৰীত লাঠি লৈ আহক। আৰু এনেদৰে এতিয়া মন্তব্য কৰিছে ইউনুছ তামুলীয়ে। জনাইছোঁ সবিস্তাৰে খবৰ, এক ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। শিৱসাগৰলৈ কাম কৰিবলৈ যাব এসমীয়া, মিয়াই কাম কৰিব শিৱসাগৰত। 8 ফেব্ৰুৱাৰীত দিনৰ 10 বজাত একেলগে থাকিব এসমীয়া। সাহস আছে যদি চিতু বৰুৱা বাহিনী আহক শিৱসাগৰলৈ। আৰু লাঠি লৈ ভাওনা কৰি থকা চিতু বৰুৱা বাহিনী আহক। আৰু অপেন চেলেঞ্জ বাঘ সেনাৰ নেতা ইউনুছ তামুলীৰ। নগাঁৱৰ পৰা মিয়া শ্ৰমিক লৈ শিৱসাগৰ যাব ইউনুছ তামুলী আৰু লাঠি লৈ আহিবলৈ আহ্বান ইউনুছ তামুলীৰ। শিৱসাগৰলৈ কাম কৰিবলৈ যাব এসমীয়া আৰু মিয়াই কাম কৰিব এইবাৰ শিৱসাগৰত। এইবাৰ দিল্লী পালেগৈ SR বিৰোধী যুঁজ, লাখ লাখ লোকক লগত লৈ দিল্লীত প্ৰতিবাদৰ হুংকাৰ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। দিল্লী পালেগৈ SR বিৰোধী যুঁজ, লাখ লাখ লোকক লগত লৈ দিল্লীত প্ৰতিবাদৰ হুংকাৰ। নিৰ্বাচন আয়োগৰ 3 বিষয়াক সাক্ষাৎ কৰি ভাবুকি। বিজেপিৰ হৈ কাম কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়ুক্তই অপমান কৰাৰ বিস্ফোৰক অভিযোগ উত্থাপিত কৰা হৈছে। দিল্লীত জ্ঞানেশ কুমাৰক সাক্ষাৎ কৰিছিল মমতা বেনাৰ্জীয়ে। বৈঠক আধাতেই এৰি খঙত ওলাই আহে মুখ্যমন্ত্ৰীগৰাকী। SIR সন্দৰ্ভত বৈঠকত মিলিত হৈছে মমতাই। আৰু দিল্লী পালেগৈ SR বিৰোধী যুঁজ, লাখ লাখ লোকক লৈ দিল্লীত প্ৰতিবাদৰ হুংকাৰ মমতা বেনাৰ্জীৰ। নিৰ্বাচন আয়োগৰ 3 বিষয়াক সাক্ষাৎ কৰি ভাবুকিও দিয়া হৈছে। আৰু বিজেপিৰ হৈ কাম কৰে নিৰ্বাচন আয়োগে। নিৰ্বাচন আয়োগৰ বিৰুদ্ধে অভিযোগ মমতা বেনাৰ্জীৰ। ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আজি ছিংগাপুৰত জুবিন মৃত্যুৰ শুনানি, গ্ৰেপ্তাৰ হ'ব নেকি প্ৰবাসী অসমীয়া। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিনৰ মৃত্যুৰ গোচৰক লৈ ছিংগাপুৰৰ পৰা আহি পৰিছে ডাঙৰ খবৰ। ছিংগাপুৰৰ কৰ্নাৰ্ছ কোৰ্টত আজি দ্বিতীয়টো শুনানি হৈছে। আৰু জেৰাৰ সন্মুখীন ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই। অসম আৰক্ষীৰ SIT জেৰাৰ পৰা হাৰি গৈছিল প্ৰবাসী অসমীয়া। 14 জানুৱাৰীত কৰ্নাৰ্ছ কোৰ্টত হৈছিল প্ৰথমটো শুনানি। প্ৰথমটো শুনানিত ছিংগাপুৰ আৰক্ষীয়ে দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন। লাইফ জেকেট নিপিন্ধাকৈ সাঁতোৰাৰ বাবে পানীত ডুবি মৃত্যুৰ তথ্য। কৰ্নাৰ্ছ কোৰ্ট ন্যায়াধীশ আদাম নাখোদাই গ্ৰহণ কৰিছিল কেইবাজনৰো সাক্ষ্য। আৰু সাক্ষ্য গ্ৰহণ কৰিছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা, ইয়টৰ কেপ্টেইন, লগতে ইয়টৰ কেপ্টেইন চিউ কক কিঙৰ বিস্ফোৰক সাক্ষ্য প্ৰদান। আৰু নিজেই খোজকাঢ়ি ইয়টত উঠিব পৰা নাছিল নিচাসক্ত হিয়াৰ আমঠু জুবিনে। আৰু 2 প্ৰবাসী অসমীয়াই বাহুত ধৰি ইয়টত উঠাই দিছিল জুবিনক। আৰু ইয়টত তুলি ছিংগাপুৰৰ প্ৰবাসী অসমীয়াই এৰি দিছিল সাগৰত সাঁতুৰিবলৈ। আৰু সন্মুখত বিপদ দেখিও
বাধা দিয়া নাছিল প্ৰবাসী অসমীয়া কেইজনে আৰু প্ৰথম দিনাৰ শুনানিত কৰ্ণাছ কোৰ্টত আছিল খুৰাক মনোজ ৰাহুল গৌতম শৰ্মা আৰু প্ৰবাসী অসমীয়াক তদন্তৰ আঁতৰলৈ আনিবলৈ আবেদন জনাইছিল জুবিনৰ খুৰাকে আৰু দ্বিতীয়টো শুনানিত প্ৰবাসী অসমীয়াসহ ৩৫জনৰ সাক্ষ্য ল'ব কৰ্ণাছ কোৰ্টে দ্বিতীয়টো শুনানিৰ বাবে ছিংগাপুৰত মনোজ বৰঠাকুৰ ৰাহুল গৌতম শৰ্মা আৰু ছিংগাপুৰৰ সময়মতে ৯ বজাৰ পৰা ন্যায়াধীশে গ্ৰহণ কৰিছে শুনানি আৰু জুবিনৰ মৃত্যুৰ গোচৰক লৈ আহি পৰিছে ডাঙৰ খবৰ আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ বাংলাদেশী মিয়াৰ কৰক DNA টেষ্ট প্ৰবীণ ভাই টগাৰিয়াৰ অসম চৰকাৰলৈ এই আহ্বান কৈছে যে বাংলাদেশী মিয়ামুক্ত অসম গঢ়ক যদিহে লাগে তেন্তে মই DNA মেচিনো ডোনেট কৰি দিম এক ডাঙৰ খবৰ জনাইছোঁ গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক জনাইছোঁ সবিস্তাৰ খবৰ বাংলাদেশী মিয়ামুক্ত অসম গঢ়াৰ দাবী প্ৰবীণ ভাই টগাৰিয়াৰ শীঘ্ৰেই অবৈধ বাংলাদেশী বিতৰণ কৰক অসম চৰকাৰে ভাৰতত বৃহৎ সংখ্যক সন্দেহযুক্ত বাংলাদেশী আছে বাংলাদেশী চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ পৰামৰ্শ প্ৰবীণ ভাই টগাৰিয়াৰ নথিপত্ৰতকৈ DNA টেষ্টৰ দাবী প্ৰবীণ ভাই টগাৰিয়াৰ অসম চৰকাৰৰ যদি DNA মেচিন নাই তেন্তে প্ৰবীণ ভাই টগাৰিয়াই ডোনেট কৰি দিব বুলি মন্তব্য কৰা হৈছে মই ডোনেশ্যন দি DNA মেচিনৰ ব্যৱস্থা কৰি দিম আৰু NRCত নাম কৰ্তন হোৱা 10 লাখ লোকক ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰক আৰু 1951 চনৰ মুছলমান ভোটাৰসকলৰ বংশ ৰাজহুৱা কৰক আৰু 25 বছৰ বয়সতে জড়িত ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ আন্দোলনত নিজকে চিকিৎসক বুলি দোহাৰিলে প্ৰবীণ ভাই টগাৰিয়াই আৰু গুৱাহাটীত ডক্টৰ প্ৰবীণ ভাই টগাৰিয়াৰ সংবাদমেল আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি প্ৰবীণ ভাই টগাৰিয়া আৰু বাংলাদেশী মিয়ামুক্ত অসম গঢ়াৰ দাবী প্ৰবীণ ভাই টগাৰিয়াৰ আৰু শীঘ্ৰেই অবৈধ বাংলাদেশী বিতৰণ কৰক অসম চৰকাৰে ভাৰতত বৃহৎ সংখ্যক সন্দেহযুক্ত বাংলাদেশী আছে বুলি প্ৰবীণ ভাই টগাৰিয়াই উল্লেখ কৰি কয় যে বাংলাদেশী চিনাক্তকৰণৰ বাবে DNA পৰীক্ষাৰ অতিকৈ জৰুৰী আৰু যদিহে লাগে তেন্তে মই DNA মেচিনৰ বাবে ডোনেট কৰি দিম ব্ৰেকিং নিউজ ডাঙৰ খবৰ এছআৰক লৈ ৰাজ্যবাসীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ ওজৰ আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি কৰা হৈছে এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ভোটাৰ তালিকাৰ এছআৰক লৈ ৰাজ্যবাসীলৈ আহি পৰিছে ডাঙৰ খবৰ ৰাজ্যত হঠাৎ বৃদ্ধি ওজৰ আপত্তি দাখিলৰ সময়সীমা 2 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 4 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে সময় আৰু 10 ফেব্ৰুৱাৰীত প্ৰকাশ কৰা হ'ব চূড়ান্ত ভোটাৰ তালিকা ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পোৱা ওজৰ আপত্তিৰ বাবে এই সিদ্ধান্ত আৰু এছআৰৰ জাননীক লৈ গাঁৱে ভূঞে দাখিল ওজৰ আপত্তি খচৰা তালিকাৰ পৰা বহু লোকৰ নাম কৰ্তনৰো উঠিছে অভিযোগ আৰু ওজৰ আপত্তিৰ সংখ্যাই চুইছেগৈ 30 লাখৰ ঘৰ আৰু ভোটাৰ তালিকাৰ এছআৰক লৈ ৰাজ্যবাসীলৈ আহি পৰিছে ডাঙৰ খবৰ ৰাজ্যত হঠাৎ বৃদ্ধি ওজৰ আপত্তি দাখিলৰ সময়সীমা ভোটাৰ তালিকাৰ এছআৰক লৈ আহি পৰিছে খবৰ আমি খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক ধৈৰ্য ধৰক এজন মিয়াৰ ওপৰত হাত তুলিলেও আইনৰ কাষ চাপিম আৰু এইবাৰ হুংকাৰ প্ৰদান কৰিছে বদৰুদ্দিন আজমলে এক ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক বাৰে বাৰে অপমান কৰিছে মুছলমানক উচ্ছেদ এছআৰৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপিয়ে হাতত আৰু 3 মাহ সময় আছে তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰব হৈছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল মিয়াক কোনোৱে আক্ৰমণ কৰাৰ চেষ্টা কৰিলে ধৈৰ্য ধৰক আল্লাহৰ ওচৰত দোৱা কৰক নামাজ পঢ়ি দোৱা প্ৰাৰ্থনা কৰক আৰু আল্লাহৰ ওচৰত কান্দক আল্লাহৰ ওচৰত সকলো বিচাৰ আছে বুলি মন্তব্য বদৰুদ্দিন আজমলৰ খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তনৰ বিৰুদ্ধে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ ইমান মানুহৰ নাম কেনেকৈ কাটিব পাৰে ভোটাৰ তালিকাৰ পৰা আৰু কেনেকৈ এই কাম কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মা আৰু এই কাম কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা কোন বুলি এতিয়া মন্তব্য বদৰুদ্দিন আজমলৰ হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 1 লাখ মানুহ ক'ত যাব পাত্তা নাথাকিব আৰু উজনিত মিয়াৰ বিৰুদ্ধে পোষ্টাৰিং কৰাসকলৰ বিৰুদ্ধে আমি ফাইল কৰি আছোঁ আৰু এজন মিয়া মানুহৰ ওপৰত হাত তুলিলেও আমি আইনৰ কাষ চাপিম বুলি মন্তব্য মৌলানা বদৰুদ্দিন আজমলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক বাৰে বাৰে অপমান কৰিছে
মুছলমানক উচ্ছেদ এছাৰৰ দ্বাৰা খিলঞ্জীয়া মুছলমানৰ ভোট কৰ্তন কৰিছে বিজেপি চৰকাৰখনে। হাতত আৰু ৩ মাহ সময় আছে, তাৰ পিছত মুখ্যমন্ত্ৰী হৈ নাথাকে হিমন্ত বিশ্ব শৰ্মা। অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ। ৭৬.৪% মুছলমান ভোটাৰ গৌৰৱৰ পক্ষত। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক, অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ। প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা। ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত আৰু কংগ্ৰেছৰ সমৰ্থনত ৪৪% ভোটাৰ। কংগ্ৰেছ বিজেপিৰ বাহিৰে অন্যান্যৰ পক্ষত ৫.৮% ভোটাৰ আৰু মুছলমান অধ্যুষিত অঞ্চলত জনপ্ৰিয়তাৰ শীৰ্ষত কংগ্ৰেছ। ৭৬.৪% মুছলমান ভোটাৰে বিচাৰে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ আৰু বিপৰীতে ৬৭.১% ভোটাৰৰ প্ৰথম পচন্দ হৈছে বিজেপি আৰু ৬৫.২% হিন্দু ভোটাৰে CM হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক আৰু ২২.৭% হিন্দু ভোটাৰে গৌৰৱ গগৈক CM হিচাপে বিচাৰে আৰু ১৭.৭% মুছলমান ভোটাৰে CM হিচাপে বিচাৰে হিমন্ত বিশ্ব শৰ্মাক। ইণ্ডিয়া টুডে চি ভোটাৰৰ সমীক্ষাত এই তথ্য। আৰু অসমত আকৌ বিজেপিৰ চৰকাৰ। প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা। ৫০.২% ভোটাৰ বিজেপি মিত্ৰজোঁটৰ পক্ষত আৰু অসমত আকৌ হ'ব বিজেপিৰ চৰকাৰ। প্ৰকাশ পালে প্ৰাক নিৰ্বাচনী সমীক্ষা।